সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ গেছত কেনেদৰে মই চুঙা চাউল বনালোঁ। চুঙা ভাত, চুঙা চাউল কি বুলি কয় আৰু আমাৰ ফালে চুঙা চাউল বুলিয়ে কওঁ। আৰু চুঙা চাউল কেনেকৈ বনালোঁ চাওঁচোন নহয়। এয়া মই বৰা চাউল লৈছোঁ আৰু বৰা চাউলখিনি মই প্ৰায় 4 ঘণ্টামানৰ বাবে তিয়াই ৰাখিলোঁ। 4 ঘণ্টামান তিয়াই ৰখাৰ পিছত ভালদৰে ধুই লৈ এটা ফুটা থকা খৰাহীত পানীখিনি যাবৰ বাবে টুকি থলোঁ প্ৰায় আধা ঘণ্টামান। আৰু এইখিনিতো সকলোৱে জানে বৰা চাউল কেনেকৈ তিয়াই ৰখা হয়। তাৰ পাছত এই পাত্ৰটোত ল'লোঁ। পাত্ৰটোত পানী ভৰাই মানে গৰম কৰি ল'ব লাগিব পানীখিনি গৰম হ'বৰ বাবে গেছৰ ওপৰত উঠাই দিলোঁ। আৰু এইটো মই অনলাইনৰ পৰা আনিছিলোঁ। আপোনালোকেও এনেদৰে এটা পাত্ৰ আনি লৈ ধুনীয়াকৈ চুঙা চাউল বনাব পাৰিব। আৰু আচলতে বাঁহৰ চুঙাৰ টেষ্টটো নহয় আৰু, কিন্তু সহজে খাবৰ বাবে এইদৰে আপোনালোকে চুঙা চাউল বনাই ল'ব পাৰে। আৰু এতিয়া ইয়াত এই জোখমতে একেবাৰে ওপৰলৈকে দিলেও একো নাই, এইদৰে চাউলখিনি ভৰাই লৈ ঢাকনিখন লগাই আমি এতিয়া সেই যে পাত্ৰটোত পানীখিনি উতলি আছে তাতে এইটো বহাই দিম। এতিয়া এই পাত্ৰটোৰ ওপৰ ফালে ঢাকনিখনতো ফুটা দুটামান আছে। সেই ফুটাকেইটাৰে ধোঁৱাটো ওলাই গ'লে গম পাব যে আপোনাৰ এই চাউলখিনি সিজি গৈছে। প্ৰেছাৰ কুকাৰৰ দৰেই প্ৰেছাৰ কুকাৰত ধৰি লওক চিটি মাৰে, ইয়াত আৰু চিটিটো নামাৰে, এইফালে হাৱাটো ওলাই যায় আৰু তেতিয়াই আমি গম পাম যে আমাৰ চাউলখিনি সিজিছে। এতিয়া চাবচোন কিমান সুন্দৰকৈ চাউলখিনি সিজি যায়। এয়া আৰু এতিয়া উলিয়াবলৈও আমাক ইয়াত এডাল ষ্টিক দিয়ে। সেই ষ্টিকডালৰ সহায়ত আপুনি এইফালৰ মই দেখুওৱাৰ দৰে ধুনীয়াকৈ চাউলখিনি উলিয়াই দিব পাৰিব। এবাৰ পানীখিনি উতলাৰ পিছত একেবাৰে মানে 5 মিনিটমানতে আপোনাৰ এটা চুঙা ৰেডি হৈ যাব। অতি সহজ বনাবলৈ। আপোনালোকে যদি এনেকুৱা এই পাত্ৰটো আনি লয়, ধুনীয়াকৈ চুঙা চাউলৰ সোৱাদ ল'ব পাৰিব। বাঁহৰ চুঙাটো সাধাৰণতে আজিকালি পাবলৈয়ে নাই, সেয়েহে এইদৰে আপোনালোকে চুঙা ভাতৰ জুতি ল'ব পাৰিব। এয়া আপোনালোকে শেষত দৈ, মাংস যিহৰ লগতে পৰিৱেশন কৰোঁ বুলি ভাবে পাৰিব। আপোনালোকেও যদি এইদৰে এই পাত্ৰটো আনি লওঁ বুলি ভাবে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে আনি ল'ব পাৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যিসকলে শেষলৈকে চালে তেখেতসকললৈ বহুত বহুত ধন্যবাদ।